স্কুললৈকে ঠিক আছে, কলেজলৈকে যেতিয়া আমি ল'ৰা ছোৱালীবিলাকক পঢ়াব লাগে তেতিয়াহ'লে দেউতাক মাকৰ বহুতখিনি কষ্ট হয়। ল'ৰাটোক যদি কলেজত দিয়ে প্ৰত্যেক মাহত 1,500 টকা খৰচ কৰিব লাগে। কলেজৰ এডমিশ্যন বিনামূলীয়া, স্কুটিও পালো, চাইকেলো পালো, কিন্তু তথাপিতো অহা যোৱা, কিবা এটা খোৱা, কিতাপ কিনা 1,000-1,500 টকা মাহত খৰচ দিব লাগে। দুখীয়া মানুহে ক'ৰ পৰা পাব? মধ্যবিত্ত মানুহে ক'ৰ পৰা পাব? বহুতে ল'ৰাটোকতো যেনে তেনে পঠাই দিয়ে, কিন্তু ছোৱালীটোক কলেজত নপঠাই, বিয়া বাৰু হৈ যায় যে ভাল ল'ৰা এটা পালো, বিয়া কৰাই দিলো। এতিয়া মই এটা নতুন আঁচনি আনিছো। এই নতুন আঁচনিটো হ'ল যে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকে ল'ব আৰু ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব মামাই ল'ব। কেনেকে ল'ম আমি? ছোৱালীজনী মেট্ৰিক পাছ কৰি কলেজত এডমিশ্যন ল'লে এডমিশ্যনটো মই বিনামূলীয়াকৈ দিম, লগতে ছোৱালীজনীৰ বেংক একাউণ্টত 10,000 টকা মই দি দিম। আৰু যদি ছোৱালীজনীয়ে ডিগ্ৰীত নাম লগায় তাইৰ বেংক একাউণ্টত 12,500 টকা দিম, আৰু যদি ইউনিভাৰ্চিটিত নাম লগায় তাইৰ বেংক একাউণ্টত আমি 25,000কৈ টকা দিম। তাৰমানে ল'ৰাটোৰ পঢ়াৰ দায়িত্ব দেউতাক মাকৰ, ছোৱালীজনীক পঢ়োৱাৰ দায়িত্ব চৰকাৰৰ। আমি দায়িত্ববোৰ ভগাই ললো যাতে সকলোৱে কলেজত যাব পাৰে, সকলো স্কুলত যাব পাৰে। আমাৰ বাইদেউসকল লাখপতি হ'ব লাগিব। আৰু কিন্তু এটা কথা নহয়, টকাটো 10,000টো পালো, আকৌ গিৰিয়েকক দি দিম নেকি? টকাটো দি দিম নেকি? কোনে কোনে গিৰিয়েকক দিব? হাত দাঙকচোন। হে ভগৱান, কোনেও নিদিও কৈছে। এতিয়া যদি গিৰিয়েক বিলাকে মোক ভোট নিদিয়ে কি অৱস্থা হ'ব মোৰ? ঘৰত কাৰ চলিব? গিৰিয়েকৰ চলিব নে ঘৈণীয়েকৰ চলিব? হা? ঘৈণীয়েকৰ। সঁচাই কৈছেতো। যি নহয়, গিৰিয়েক বিলাকে ভালে পায় বাৰু, ঘৈণীয়েক লাখপতি হলে বেয়া নাপায়, হয় নে নহয়? আমাৰ গিৰিয়েক বিলাকো ভালেইতো, ময়োতো গিৰিয়েক, গতিকে কি আমাৰ গিৰিয়েক বিলাক ভালেই। ঘৈণীয়েক লাখপতি হলে ল'ৰা ছোৱালীৰ পঢ়া শুনা, টিউচনৰ খৰচ ঘৈণীয়েকে দিব, ঘৰখন দেউতাহঁতে চলাব। গতিকে ভাল। গিৰিয়েক বিলাকক বেয়া বুলি ক'লে মোৰো গাত লাগি যাব, ময়োতো গিৰিয়েক হয় নে নহয়? সেইকাৰণে আমি সুন্দৰ কৰি এই আঁচনিবিলাক বনাইছো। আজি বসুন্ধৰাত আপোনালোকক মাতি দিছো, চাকৰি কৰি আছে, সুধিলে কয় যে ক'তো 1 টকা পইচা দিয়া নাই, আমি বিনা পইচাত চৰকাৰী চাকৰি পাইছো। আজি আপোনালোকে বিজেপিক শক্তিশালী কৰি গৈ থাকক। আমি এনেকেই আপোনাৰ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি, ব্যৱসায়ৰ সুবিধা আমি কৰি কৰি দি গৈ থাকিম। কোনো দালালক 1 টকাও ঘোষ দিব নালাগে। 1 টকাও ঘোষ নিদিয়াকৈ আমি অসমৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যনৰ আগত মই যেতিয়া ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে মোদীক ভোট দিয়ক, বিজেপিক ভোট দিয়ক, আমি আপোনালোকক অৰুণোদয় আঁচনি দিম, তেতিয়া বিৰোধী পক্ষই কি কৈছিলে যে এইবিলাক ফাঁকি, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। কৈছিল নে নাই? আজি আপোনালোকে চাওক, অৰুণোদয়টো বন্ধ নহ'লেই 800 টকাৰ পৰা 1250 টকা হ'ল। আৰু এতিয়া মই য'তেই মিটিঙত যাওঁ মানুহে মোক কয় যে আমাক অৰুণোদয় দিয়ক, অৰুণোদয় দিয়ক। আপোনালোকক